নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। নিৰ্বাচনী ধাম খুমিয়াত এতিয়া গৰম হৈছে গাঁও চহৰ জিলাৰ পৰিৱেশ, লগতে গৰম হৈছে ৰাজধানী দিল্লীও। হয়, শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকালৈ দিল্লীত হাজিৰ হৈছে অগপ বিজেপিৰ নেতৃত্ব। ক্ষন্তেক পাছতে প্ৰাৰ্থী তালিকাত পৰিব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ চূড়ান্ত মোহৰ। কমলপুৰ, নাহৰকটীয়া, তেজপুৰকে ধৰি কেইবাটাও সমষ্টি অগপই হেৰুৱাৰ প্ৰবল সম্ভাৱনা আছে। তালিকা ঘোষণালৈ এতিয়া উৎসুকতাৰে অপেক্ষা কৰিছে দলীয় কৰ্মীয়ে। আসন্ন নিৰ্বাচন কি হ'ব শাসকীয় মিত্ৰ দলৰ আসন বুজাবুজি? বিধায়ক থকা 14 সমষ্টি পাবনে অগপই? হিচাপ নিকাচ হ'ল, মাথো আনুষ্ঠানিকতা বাকী। দিল্লীত শীৰ্ষ নেতৃত্বই ৰাজহুৱা কৰিব প্ৰাৰ্থী তালিকা। প্ৰাৰ্থী তালিকা ঘোষণাৰ বাবে সাজু অগপ বিজেপি। প্ৰাৰ্থীৰ তালিকাত দেখা পাব হেনো বহু নতুন মুখ। জয়ৰ সম্ভাৱনা থকাজনেহে অগ্ৰাধিকাৰ পাব প্ৰাৰ্থীৰ তালিকাত। জিকাৰ সম্ভাৱনীয়তা, উইনিং পচিবিলিটি, সেইটো হ'ব প্ৰাইম মূল বিষয়। গতিকে জিকাৰ সম্ভাৱনীয়তা সদায় আমি অগ্ৰাধিকাৰ দি আছোঁ। এই কথাটো না অগপৰ ক্ষেত্ৰত খাটিব অকল UPPLৰ ক্ষেত্ৰত খাটিব, এইটো বিজেপিৰ ক্ষেত্ৰতো খাটিব। যাৰ জিকাৰ সম্ভাৱনা সৰ্বাধিক তেনেকুৱা প্ৰাৰ্থীক আমি হয়তো চিটিংসকলৰ মাজতে কৈছোঁ, তেনেকুৱা প্ৰাৰ্থীসকলে পুনৰ পাব। ৰাজ্যিক বিজেপি আৰু অগপই আলোচনা কৰি তৈয়াৰ কৰা প্ৰাৰ্থীৰ তালিকাত আজি দিল্লীত পৰিব শেষৰটো মোহৰ। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ সৈতে সম্প্ৰতি চলিছে অগপ বিজেপিৰ নেতাৰ বৈঠক। এই বৈঠকত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, জিতেন্দ্ৰ সিং টোমৰ, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপি সাংসদ দিলীপ শইকীয়া, ভুৱনেশ্বৰ কলিতা, প্ৰধান বৰুৱা, পল্লৱ লোচন দাস, অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীয়ুষ হাজৰিকা, কেশৱ মহন্ত, অতুল বৰা, ফণীভূষণ চৌধুৰী আৰু অগপৰ বিধায়ক উৎপল দত্ত সত্যব্ৰত কলিতা। ইয়াৰ মাজতে অব্যাহত আছে আসনকেন্দ্ৰিক বাদ বিবাদ, সংঘাত, অসন্তুষ্টি। অগপৰ 14টা সমষ্টি বাহাল থাকে নে নাথাকে তাৰ অনিশ্চয়তা অব্যাহত। ইয়াৰ মাজতে তেজপুৰত অগপ প্ৰাৰ্থী বৃন্দাবন গোস্বামীৰ বিৰোধিতা কৰি এক প্ৰকাৰ বিদ্ৰোহ সাব্যস্ত কৰিছে স্থানীয় বিজেপিয়ে। নিৰ্বাচনত তেজপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি লাগিব আৰু কেন্দ্ৰীয় নেতৃত্বক আমি ৰাজ্যিক নেতৃত্বক আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ। যদি তেখেতসকলে ভাবিছে যে তেখেতসকলে যি সিদ্ধান্ত দিব সেই সিদ্ধান্ত হয়তো আমাৰ দলৰ কৰ্মীসকলে মানি ল'ব, কিন্তু ৰাইজে মানি নলয় আৰু ৰাইজক আমি বুজাব নোৱাৰিম। নাহৰকটীয়াত অগপ বিধায়ক নৰেন সোণোৱালৰ তীব্ৰ হুংকাৰ। সমষ্টি যদি অগপক নিদিয়ে তেন্তে নিৰ্দলীয় বা আন দলৰ হৈও প্ৰাৰ্থিত্ব আগবঢ়াব বিধায়কগৰাকীয়ে। আমি এতিয়াও 100% আশাবাদী। আমাৰ নাহৰকটীয়া সমষ্টি আমাৰ অসম গণ পৰিষদ দলৰে আমি প্ৰাৰ্থিত্ব পাম বুলি ভাবি আছোঁ। যদিহে নাপাওঁ এই সিদ্ধান্তটো আমাৰ সম্পূৰ্ণ ৰিজাল্ট হ'লে আমি বাট চাই থাকিম। আমি নিৰ্বাচন খেলিমেই, 100% আমাৰ আস্থা আছে। গোসাইগাঁৱত পূৰ্বতে প্ৰাৰ্থিত্ব আগবঢ়োৱা নাছিল বিজেপিয়ে। পিছে এইবাৰ স্থানীয় দলীয় কৰ্মীৰ দাবী সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰক। যে আমার বিজেপির প্রার্থী যদি এই 28 নম্বর গোসাইগাঁও সমষ্টিত আমার ঊর্ধ্বতন কর্তৃপক্ষই দিয়ে, তেতিয়াহ'লে আমি আশাবাদী যে আমি যিকোনো ক্যান্ডিডেটকে দিয়ে গেলেই আমি তেখেতক জিকাই লৈ যাব পাৰোঁ। ইয়াৰ মাজতে বঙাইগাঁও জিলাৰ বঙাইগাঁও, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী এই তিনিওটা সমষ্টি অগপক এৰি দিয়া বুলি দাবী জিলা অগপ নেতৃত্বৰ। বঙাইগাঁও জিলাৰ 3টা চিটে অসম গণ পৰিষদ দলৰ তাত থাকিব। ইতিমধ্যে এইটো এক প্ৰকাৰ নিশ্চিত হৈ গৈছে। অপেক্ষাৰ ক্ষণ আৰু বেছি নাই। সোনকালেই দূৰ হ'ব অগপ বিজেপিৰ আসন বুজাবুজিৰ অনিশ্চয়তা। নিশ্চিত খবৰ পাবলৈ আপুনি চাই থাকক আপোনাৰ প্ৰিয় চেনেল। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৰুত্বপূৰ্ণ খবৰ, 4 আৰু 5 মাৰ্চত বিজেপি নিৰ্বাচনী কমিটিৰ বৈঠক আৰু 4 মাৰ্চৰ সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ব এই বৈঠক। আনহাতে 5 মাৰ্চৰ দুপৰীয়া 1 বজাত হ'ব পুনৰ বৈঠক। দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত হ'ব নিৰ্বাচনী কমিটিৰ বৈঠক। বৈঠকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমৰ প্ৰাৰ্থীৰ তালিকাত মোহৰ পৰিব এই বৈঠকতে। বৈঠকত আন 4 ৰাজ্যৰ প্ৰাৰ্থীৰ তালিকাও হ'ব চূড়ান্ত।
4-5 মাৰ্চত বিজেপি নিৰ্বাচন কমিটিৰ বৈঠক, 4 মাৰ্চৰ সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ব বৈঠক, আনহাতে 5 মাৰ্চৰ দুপৰীয়া 1 বজাত অনুষ্ঠিত হ'ব বৈঠক। দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত হ'বলগীয়া এই বৈঠকত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। অসমৰ প্ৰাৰ্থীৰ তালিকাত মোহৰ পৰিব এই বৈঠকতে। সমান্তৰালকৈ বৈঠকত আন 4 ৰাজ্যৰ প্ৰাৰ্থীৰ তালিকাও চূড়ান্ত হ'ব এই বৈঠকত। ইফালে গুৱাহাটীত অন্ত পৰিছে কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক। গ্ৰীণউড ৰিজৰ্টত প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হৈছে। জিতেন্দ্ৰ সিং, ৰিপুণ বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠকখন। গুৱাহাটীত উপস্থিত হয় স্ক্ৰিনিং কমিটিৰ প্ৰতিনিধি। হোটেল তাজ ভিভান্তাত বাহৰ পাতিছে স্ক্ৰিনিং কমিটিৰ প্ৰতিনিধিয়ে। স্ক্ৰিনিং কমিটিৰ বৈঠকতে চূড়ান্ত হ'ব তালিকা আৰু 48 ঘণ্টাৰ ভিতৰত তালিকা ঘোষণা কৰাৰ ইংগিত দিয়ে তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। ইপিনে নিউজ 18ৰ হাতত আহিছে কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা। আৰু এই সম্ভাৱ্য প্ৰাৰ্থী তালিকা অনুসৰি এই মুহূৰ্তত আমি জনাওঁ, গহপুৰৰ সম্ভাৱ্য প্ৰাৰ্থী ৰিপুণ বৰা বা মণিকা বৰা, যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাণা গোস্বামীয়ে, চামগুৰিত ৰকিবুল হুছেইন, মৰিয়নীত ৰূপজ্যোতি কুৰ্মী, উদাৰবন্দত অজিত সিং, হাফলঙত নিৰ্মল লাংথাছা, নাজিৰাত দেৱব্ৰত শইকীয়া, খুমটাইত বিস্মিতা গগৈ, আমগুৰিত প্ৰাৰ্থিত্ব পাব পাৰে অংকিতা দত্তই, বৰপেটাত সলমান খান বা আব্দুল ৰহিম খান, পাটাচাৰকুছিত শান্তনু শৰ্মা বা অৰুণিমা দাস, ভৱানীপুৰত তাইজুদ্দিন আহমেদ বা ইছমাইল হুছেইন, সৰুক্ষেত্ৰীত প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে জাকিৰ হুছেইন চিকদাৰে, জনিয়াত মজিবুৰ ৰহমান বা গুলাম আলী, সৰভোগত ধীৰাজ দেউৰী বা ৰফিকুল ইছলাম, চেঙাত চকুৰ আলী বা আব্দুৰ ৰূপচান্দ ৰাজৰ নাম পেনেলত উঠিছে। নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যৰ দলত মুখ্যম আঘাত। অখিল গগৈৰ স্থিতিত অসন্তুষ্ট হৈ ৰাজ্যৰ দলৰ মুখ্য উপদেষ্টা পদ ত্যাগ কৰে হীৰেণ গোহাঁয়ে। সংবাদ মাধ্যমক সম্বোধন কৰি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁয়ে সদৰি কৰে পদত্যাগৰ কথা। মই কৈ থকা, ৰাজহুৱাভাৱে কৈ থকা, অখিলক জনোৱা মোৰ এই মতটো সম্পূৰ্ণ বিপৰীত এটা মত তেওঁ পোষণ কৰিছে তেওঁৰ ৰাজহুৱা চিঠি। আৰু এটা কথা হৈছে AIDFৰ লগত কংগ্ৰেছৰ যিটো বুজাবুজি হৈ গ'ল বহুদিন আগত, দিল্লীতো তাত চাপমোহৰ মাৰি দিয়া। এই সময়ত কংগ্ৰেছে কোনোপধ্যেই তাক নাকচ কৰিব নোৱাৰে। ৰাজনৈতিক দল হ'লেও যিমানেই হেৰি নহওক, এটাতো কথা আছে যে কথা এটা ৰাখিব লাগে। গতিকে মই তেওঁৰ এই সিদ্ধান্ত প্ৰমাদগ্ৰস্ত। যদি ভোট ভাগ কৰি বিজেপি পুনৰ ক্ষমতালৈ আহিবলৈ সহায় কৰে, তেনেহ'লে তাৰ মাচুল কিন্তু ৰাইজে ভৰিব লাগিব। মাচুল নহয়, তাৰ মানে সাংঘাতিক যিটো ক্ষতি তাৰ ফলত হ'ব, সেইটো বোজা ৰাইজৰ মূৰৰ ওপৰত পৰিব। আৰু ইফালে ফাঁট মেলিছে অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দলৰ মিত্ৰতাত। অখিল গগৈৰ পত্ৰত উল্লেখ নাই AJP আৰু ৰাজ্য দলৰ মিত্ৰতাৰ প্ৰসংগ। মিত্ৰতাৰ কথা উল্লেখ নথকাত ক্ষুব্ধ হৈছে AJP নেতৃত্ব। প্ৰাৰ্থিত্বক লৈ সংঘাত আৰম্ভ হৈছে দুই দলৰ মিত্ৰতাত। বিশেষকৈ মাহমৰা, টিয়ক, মৰাণ, যমুনামুখ আৰু ধিং সমষ্টি বিচাৰিছে ৰাজ্যৰ দলে। আনহাতে মাহমৰা, টিয়ক, মৰাণ আৰু ধিং সমষ্টি এৰি দিব খোজা নাই অসম জাতীয় পৰিষদে। ইফালে যমুনামুখত ৰাজ্যৰ দলৰ প্ৰাৰ্থীক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে AJP, যাৰ পৰিপ্ৰেক্ষিতত যমুনামুখত প্ৰাৰ্থী সলনিৰ চৰ্ত আৰোপ কৰিছে AJPয়ে। ইফালে 21 নিৰ্বাচনত শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে। অখিলৰ হৈ বুধবাৰে ৰাজ্যৰ দলৰ সতীৰ্থই সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ। জেলৰ পৰাই নিৰ্বাচনী কুচকাৱাজ চলাইছে ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে। শিৱসাগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিব কৃষক নেতা অখিল গগৈয়ে। ৰাজ্য দলৰ সভাপতিগৰাকীয়ে কাৰাগাৰৰ পৰাই চলাইছে নিৰ্বাচনৰ কুচকাৱাজ। এই কথা স্পষ্ট হৈছে যে কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে অখিল গগৈ। শিৱসাগৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে। বিদ্যালয়ৰ শিক্ষাৰ্থী প্ৰথমৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ সিদ্ধান্ত। পৰীক্ষা পতাত নাই কোনো নিষেধাজ্ঞা আৰু পৰীক্ষাত নবহা সকলকো উত্তীৰ্ণ কৰাৰ নিৰ্দেশ। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যৰ শিক্ষা বিভাগৰ। বাধ্যতামূলক নহয় মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা হোৱা পৰীক্ষা। পৰীক্ষাত নবহিলেও পৰৱৰ্তী শ্ৰেণী পাব শিক্ষাৰ্থীয়ে। আনহাতে 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিব লাগিব পৰৱৰ্তী পাঠদান।
বেচৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো বলবৎ হ'ব এই নিৰ্দেশনা। পৰীক্ষা অবিহনে উত্তীৰ্ণ হ'ব বিদ্যালয়ৰ শিক্ষাৰ্থী। আমি পুনৰ জনাইছোঁ, প্ৰথমৰ পৰা নৱম শ্ৰেণীলৈ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ সিদ্ধান্ত ৰাজ্যৰ শিক্ষা বিভাগৰ। পৰীক্ষা পতাত অৱশ্যে নাই কোনো নিষেধাজ্ঞা। পৰীক্ষাত নবহা সকলকো উত্তীৰ্ণ কৰাৰ নিৰ্দেশ। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যৰ শিক্ষা বিভাগে। বাধ্যতামূলক নহয় মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা হোৱা পৰীক্ষা। পৰীক্ষাত নবহিলেও পৰৱৰ্তী শ্ৰেণী পাব শিক্ষাৰ্থীয়ে। ইফালে 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিব লাগিব পৰৱৰ্তী পাঠদান। বেচৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো বলবৎ হ'ব একেই নিৰ্দেশনা। অগপ বিজেপিৰ আসন বুজাবুজিক লৈ দিল্লীত বৈঠক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘৰটোত আৰম্ভ হৈছে বৈঠক। এই বৈঠকত উপস্থিত আছে বিজেপিৰ সভাপতি জে.পি. নাড্ডা। বৈঠকত অংশগ্ৰহণ বিজেপি আৰু অগপৰ নেতৃত্বৰ। আজি এই বৈঠকতে চূড়ান্ত হ'ব অগপ বিজেপিৰ আসন। অগপ বিজেপিৰ আসন বুজাবুজিক লৈ দিল্লীত অব্যাহত আছে বৈঠক। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘৰত আৰম্ভ হৈছে এই গুৰুত্বপূৰ্ণ বৈঠকখন। বৈঠকত উপস্থিত আছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি. নাড্ডা। বৈঠকত অংশগ্ৰহণ কৰিছে বিজেপি আৰু অগপ নেতৃত্ব। এই বৈঠকতে চূড়ান্ত হ'ব আসন বুজাবুজি দুয়োটা দলৰ মাজত। অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আৰু ৰাজ্যৰ দলৰ অখিল গগৈৰ নিমিলাৰ ৰাজনীতি। অখিলৰ পত্ৰই সলাব নেকি ৰাজ্যৰ ৰাজনীতিক সমীকৰণ? নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ'ব লাগিব নেকি লুৰিণৰ অসম জাতীয় পৰিষদ? অখিলক নালাগে AIUDF-ক, লুৰিণক নালাগে কংগ্ৰেছ AIUDF। লুৰিণ অখিলৰ নিমিলা ৰাজনীতি। দুয়োজন যুৱ নেতাৰ সংকল্প আগন্তুক নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ। কিন্তু ধনবল, বাহুবল আৰু জনবলেৰে আগ্ৰাসী ৰূপ ধাৰণ কৰা বিজেপিক প্ৰতিহত কৰিবলৈ কিন্তু শক্তি আহৰণ কৰিব পৰা নাই অখিলৰ ৰাইজৰ দল আৰু লুৰিণৰ অসম জাতীয় পৰিষদে। সেই ঐক্যবদ্ধ হৈছে দুয়োটা দল। ইমানৰ পাছতো কিন্তু লুৰিণ অখিলৰ কম আত্মবিশ্বাস। গতিকে প্ৰেক্ষাপটত আহি পৰিছে বিৰোধীৰ মহাজোঁট বন্ধনৰ প্ৰসংগ। বিজেপিক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত কংগ্ৰেছ মহাজোঁট বন্ধনত যোগ দিবলৈ সাজু অখিল গগৈৰ ৰাইজৰ দল। কিন্তু কেনা লগাইছে AIUDF-এ। আজমল থাকিলে মহাজোঁটলৈ যাবলৈ নাৰাজ অখিল গগৈ। মুকলি পত্ৰযোগে এই স্থিতি স্পষ্ট কৰিলে কাৰাৰুদ্ধ অখিলে। AIUDF সাম্প্ৰদায়িক ফেচিষ্ট দল বিজেপিক বিৰোধিতা কৰিবলৈ অন্য এটা সাম্প্ৰদায়িক আৰু মৌলবাদী ধ্যান ধাৰণা দলক আমি লগত লোৱাটো কামনা নকৰোঁ। এই দলক লগত ল'লে আমি নৈতিকভাৱে, মতাদৰ্শগতভাৱে আৰু ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিম। বিজেপি আৰু AIUDF এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। AIUDFৰ উপস্থিতিয়ে বিজেপিক শক্তিশালী কৰে আৰু বিজেপিৰ উপস্থিতিয়ে AIUDFক শক্তিশালী কৰে। কিন্তু কংগ্ৰেছ দলে তেওঁলোকক পুনৰ জীৱন দিলে। এয়া অসমৰ সমাজ জীৱনৰ কাৰণে বেয়া খবৰ। আজি আঞ্চলিক জাতীয়তাবাদী দলসমূহে কংগ্ৰেছৰ মহামিত্ৰজোঁটৰ পৰা আঁতৰি থকাৰ মূল কাৰণেই হ'ল AIUDF থাকিলে তেওঁলোকে মহামিত্ৰজোঁটত অংশগ্ৰহণ কৰিব নোৱাৰে। ইফালে AIUDF-এ নহয় কংগ্ৰেছকো নালাগে লুৰিণজ্যোতি গগৈক। এই দুয়োটা দলেই সাম্প্ৰদায়িক বুলি অভিহিত কৰি লুৰিণৰ স্পষ্ট স্থিতি, ৰাষ্ট্ৰীয় দলৰ সৈতে কৰিব পৰা নাযায় মিত্ৰতা। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ পৰা সমদূৰত্ব আমি বৰ্তাই ৰাখিছোঁ। সেইটো ষ্টেণ্ড আমাৰ আছে। আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ মাজত কোনো ধৰণৰ আদৰ্শগত পাৰ্থক্য নাই। 2014 চনৰ 31 ডিচেম্বৰলৈকে কংগ্ৰেছে বিদেশী বোজা জাপি দিব খুজিছিল। বিজেপিয়ে কাহ আনি দিলে, অবৈধ হিন্দু বিদেশী বোজা জাপি দিছে। ভয়াৱহ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। সাম্প্ৰদায়িক দৃষ্টিভংগীৰে AIUDF-ও অত্যন্ত ভয়াৱহ। গতিকে সাম্প্ৰদায়িক ৰাজনৈতিক দল আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ তেওঁলোকৰ যিটো এজেণ্ডা, সেই এজেণ্ডাৰ লগত কেতিয়াও জাতীয়তাবাদ একেলগে থিয় হ'ব নোৱাৰে, একেলগে খাৰা হ'ব নোৱাৰে। লুৰিণৰ এনে স্থিতিয়ে এটা কথাই স্পষ্ট কৰিছে, অসম জাতীয় পৰিষদে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ৰাইজৰ দলৰ লগত মিত্ৰতা কৰিলেও অখিল গগৈৰ স্থিতিয়ে কিছু বিপাঙত পেলাইছে লুৰিণক। কিয়নো AIUDF-ক বাহিৰত ৰাখিলে মহাজোঁটলৈ আহিবলৈ সাজু ৰাইজৰ দল। ৰাইজৰ দলৰ সূত্ৰই জনোৱা মতে 2 এদিনতে কিছু এৰাধৰাৰ মাজেৰে ৰাইজৰ দল চৰ্ত সাপেক্ষে অন্তৰ্ভুক্ত হ'ব পাৰে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত।
যদি সেয়াই হয় তেনেহ'লে নিৰ্বাচনী পথাৰত অকলশৰীয়া হ'ব অসম জাতীয় পৰিষদ। কিন্তু অকলেই নৱগঠিত দলটোৱে নিৰ্বাচনত কিমান সফলতা অৰ্জন কৰিব পাৰিব সেয়া বিচাৰ্যৰ বিষয়। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।